স্যার বিভিন্ন দেখত সোশ্যাল মিডিয়াত বিভিন্ন নিয়ম বনাইছে ইতিমধ্যে অস্ট্রেলিয়াত ইউটিউব ব্যান কৰা বুলি আমি শুনিছো এটা অসমতো ইউটিউব ফেসবুক লৈ আপুনি কিবা নতুন কিবা কৰিব নেকি সক অসমত আমি ইউটিউব তো ব্যান নকৰো কিন্তু আমি 2026 চনৰ ইলেকশনৰ আগলৈকে আমি এখন এসপি কৰিম যে যি সকল ইউটিউবাৰৰ 1 মিলিয়নৰ ওপৰত ভিউজ আছে আমি তেখেত সকলক তেওঁলোকৰ কন্টেন্ট খিনি চাই আমি সৰকাৰীভাৱে এটা স্বীকৃতি দিম তো যি সকলে স্বীকৃতি পাব সেই সকলে কিছু সৰকাৰী সা সুবিধা লাভ কৰিব আৰু আমাৰ সৰকাৰী বিজ্ঞাপনসমূহ তেওঁলোকে টিভি চেনেলৰ নিচিনাকৈ লাভ কৰিব আৰু এই টিউব কেইটা কি হ'ব যে তেওঁলোকে এসপি খন যেতিয়াই তেওঁলোকে নামানিব তেওঁলোকৰ এই স্বীকৃতিটো কাটি দিয়া হ'ব তো লাইক এখন লাইসেন্সৰ দৰে তেখেত সকলে পাব আৰু আমি আমাৰ সৰকাৰৰ কৰ্মচাৰী সকলে যি ধৰণে আজি আপোন বাহন লোন পায় আৰু আপোন ঘৰৰ লোন পায় এই ইউটিউবাৰ কেইটাই টিউব কেইটাৰ মালিক কেইটাইও এই ধৰণৰ সুবিধাখিনি পাব তো আমি চিন্তা চৰ্চা কৰি আছো আৰু 2-3 মাহ লাগিব তো এই 2-3 মাহৰ ভিতৰত কমপ্লিট এসপি গেজেট নোটিফিকেশন ওলাব গতিকে মই আমাৰ ইউটিউবাৰ কেইটাক কৈ আছো তহতে টিউব কেইটাত যিমান পাৰ ভিউৱাৰ সাবস্ক্ৰাইবাৰ বিলাক বহাই ল 1 মিলিয়নৰ ওপৰত যি কেইটা আছে আমি তেওঁলোকৰ এপ্লিকেশন সমূহ লম আৰু তেওঁলোকক গভৰ্নমেন্ট ৰেজিষ্ট্ৰেচন এটা কৰাই দিম ইয়াত কইতো আৰু সুবিধা কৰি দিব নোৱাৰে আমি তো বেনটো নকৰো তো আমি বেন কৰাটোৰ কোনো ব্যৱস্থা কৰা নাই তেনেকুৱা ধৰণৰ পৰিকল্পনা নাই কিন্তু আমি তেওঁলোকক অলপ মৰম এটা কৰিব বিচাৰিছো এই মৰমখিনি আমি কেনে ধৰণে কৰিব বিচাৰিছো আমি এসপি কৰাই দিম ঠিক আছে আপুনি স্যার আপুনি ব্লগ বনোৱা আৰম্ভ কৰিছে উমৰাংশুত আমি দেখিছো আপুনি ব্লগ বনাইছে আপোনাৰ ভৱিষ্যত কিবা পৰিকল্পনা আছে আজিলে সকলোতে আপুনি আৰে ভাই ইয়াতে ভৱিষ্যত পৰিকল্পনা কিয় লাগে আজি হাজৰিকা মই যেতিয়া যাওঁ কোনোবাই ভিডিও কৰে ভিলগ কৰে এটা মইতো ইউটিউবাৰৰ দৰে এতিয়া মোৰ তাতে যিমান ভিউজ আছে অসমৰ গোটেই কেটা ইউটিউবাৰ যদি লগ হৈ লয় মোৰ ফেসবুকত যেটো ভিউ আছে ইহতৰ নাই তা আমি কোনোবাত মনটো ভাল লাগিল ভাল এটা নেচাৰেল সিনাৰি এটা পালো তাতে অকনমান কিবা এটা কৈ দিলো তো এইবিলাক এটো ইমান এটা ডাঙৰ কথা নহয় কিন্তু আপোনালোকে এটো বেলেগ ধৰণে লব নালাগে এটো মনোৰঞ্জনৰ কাৰণে এটা কোনোবাত ভিডিও কৰে এতিয়া মুখ দেখি তো আৰু দুইজন মানে কৰে তো হাত পাৰ্টি দুজন মানে তো অলপ চলপ আৰম্ভ কৰিয়ে দিছে একৰাকে তো আৰম্ভ আগতে কৰি দিল গতিকে ঠিক আছে তা আজি হ'ব বাবা তা আজি হ'ব ছাৰৰ আজি গাটো বৰ ভাল নহয় না বাবা মোৰ একদম গাটো বেয়া হাজৰিকা তো ছাৰৰ গাটো আজি আৰু থাকক উচ্ছেদ চিৰ জীৱন চলি থাকিব ঠিক আছে বাবা হ'ব তা উচ্ছেদৰ পুৰা নিউজ কৰ একেদিন তহতি ঘৰত বহিব নালাগে মই প্ৰত্যেক ডিস্ট্ৰিক্টৰ ডিসি সকলক কৈ দিছো যে উচ্ছেদটো নৰক তা পাৰিলে ইলেকশনৰ মাজতো উচ্ছেদ হৈ থাকিব হ'ব